আমিতো এতিয়া আজি বৰবামৰ ৰাইজে কোৱাৰ কাৰণে আমি আজি গাৰালাইলৈ আহিলোঁ। আজি আমি আহি কিনে নিজেই দেখিছোঁ যে ইয়াত যিসকল আদিবাসী লোক আছে তেখেতসকলৰ এই গোটেই ৰাস্তা পদূলিবোৰ এতিয়াও পানীত ডুব গৈ আছে। আমি এতিয়া এডোখৰ ওখ ঠাইত আছোঁহি আৰু ইয়াৰ পৰাই আমি যিমান পাৰিছোঁ আজি ধৰক আপোনাৰ AJYCP আমাৰ তেখেতসকল আছে আৰু পৰিষদৰ ল'ৰাবিলাক আৰু আমাৰ বৰবাম গাঁৱৰে আমাৰ মেঘন আছে। তো তেখেতলোকে সহযোগত আজি এসাঁজ খোৱাৰ ব্যৱস্থা কৰিলে আৰু ময়ো ইয়াত পানীৰ অসুবিধাৰ কাৰণে পানী আৰু ৰাতি আন্ধাৰত থাকিবৰ কাৰণে এতিয়ালৈকে কাৰেণ্ট দিয়া নাই। ইয়াতো পানীৰ কাৰণে দিয়া নাই সম্ভৱ হ'ব পাৰে। তো তথাপিতো মই তেখেতলোককো জনাম আজি গৈ। তো যদি পাৰে ইয়াত কাৰেণ্টটো দিব লাগে। এখেতলোকে আন্ধাৰত আছে পানীৰ মাজত। তো তেখেতলোকৰ কাৰণে কেণ্ডেলৰ ব্যৱস্থাও কৰিছোঁ আজি। আৰু তেখেতলোকৰ খেতি পথাৰবিলাকতো ডুবি গৈছেই। তো তেখেতলোকৰ এতিয়া কঠীয়াৰ ব্যৱস্থাটো এতিয়া আমি ডিব্ৰুগড় এগ্ৰিকালচাৰ অফিচতো জনাইছোঁ, নাহৰকটীয়াতো জনাইছোঁ যে কঠীয়াৰ ব্যৱস্থা তেখেতলোকেও কৈছে যে এইখিনি আমি ওপৰলৈ লিখি পঠিয়াইছোঁ। কিন্তু কথা হ'ল যে এতিয়া তেখেতলোকে যদি এবাৰ যদি খেতি কৰিব নোৱাৰিলে মানে কি হ'ব, অহা বছৰলৈ তেখেতলোকৰ মানে চাউলৰ নাটনি হ'ব। আৰু সেইটো কাৰণে আমি যিমান পাৰোঁ আমি চেষ্টা কৰিম এতিয়া তেখেতলোকৰ খেতি পথাৰখন যাতে আগৰ লেখীয়াকৈ আকৌ সোণোৱালী হওক। हमने के छुआ पुता गिला आज स्कूल जाए के लिए बहुत असुविधा होते। आज रास्ता नहीं थे, हमें के रास्ता है तो एकदम बहुत बुका है, जाए नहीं पारला छुआ गिला खाद्य खाइलो अलग दिगदार होते। धान सुखाई पारबो ना तो छुआ के खुआबो। आज हमें के खेती बाड़ी टुकुंटा है उठाई चल के कमाती और खाती। आज टुकुंटा बागान है वहाँ काम करके 200 टका हाजिरा करके हमें खाती। ओटा में हमें भारत सरकार के जना थी जे हमें के रास्ता भाल से बनाए देख लगा। हमें के प्रेसिडेंट तो एक दिन भी देखे भी नहीं आले जे हमें के रास्ता किरकोना है बा हमें के गाँव घर के मानुष गिला किरकोना है। खाली वोट के समय में वोट मांगेला हमें तो वोट दे देला, किंतु फिर वोट देवल पीछे हमें घूर के ना देखेला जे हमें के रास्ता पुदली किरकोना है बार। हमें के लड़ा सोली हिस्सा में किरकोन घर से निकल के जाते, घर से निकले के इतना असुविधा तो छुआ पुता पढ़ी किरकोन लिखी किरकोन। आज तो हमें सब दिन परिश्रम करके लड़ा सोली के 2 टका दे के कोनो रकम पढ़ाती और भारत सरकार बोलेला तो बच्चा के पढ़ाओ बोल के हमें तो इतना चेष्टा करते आई न जाते हमें के रास्ता पुदली भाल कर देख लगे। याद तो नहीं हाँ हमारा प्रेसिडेंट नहीं हाँ ना जनप्रतिनिधि আপোনালোকে কোনো খবৰ নাই, খবৰ লবলৈ কোনো নাই এমএলএ নাই আৰু নাই কেও নাই গামড়া পর্যন্ত নাই আমি এখন যেগুলা পানি হৈ ৰহে দে সবকে কাপড়া আপরা দে হে গাহরি के दाना वाना गरु के दाना वाला दे है तो पाही नहीं हानि के आज होले कपड़ा कानी देवा नहीं हो हमें के यहाँ कोनो जगह हेरी में खाली आज गहरी के दाना आज दे थे खाली आज पाहे बोल के सुनो थी माने हमें ओके पाही आरो আসলতে সঁচাকৈ এইটো এটা অতি দুখ লগা বিষয় যে আমাৰ যিটো ঘুমটালৰ মাথাউৰি ভাঙিলে সেই পানীখিনি আহি আমাৰ বিশেষকৈ 1 নং বৰবাম গাঁৱৰে এটা অংশ গাঢ়ালাইন বুলি কয় আৰু ৰামকৃষ্ণ টি ষ্টেটৰ ওচৰতে আছে। তেওঁলোকৰ মানে প্ৰায় বহুত ক্ষতি হৈছে আৰু মানুহবিলাক আজিলৈকে তেওঁলোকে ভালকৈ শুবলৈ পোৱা নাই, ভালকৈ এসাঁজ মানে ধৰক কষ্টমতে খাইছে। গতিকে তেওঁলোকৰ যিবিলাক মানে দুখ কষ্ট সেইবিলাক এবাৰ আহি আমাৰ যিবিলাক সমাজকৰ্মী আৰু আমাৰ মাননীয় ধৰক দুলীয়াজান সমষ্টিৰ বিধায়ক আৰু যিমানবিলাক ধৰক তেনেকুৱা দল সংগঠন আছে প্ৰত্যেকে আহি চাওক, এবাৰ তেওঁলোকক সহায় কৰক। আৰু বিশেষকৈ তেওঁলোকৰ ওলোৱা সোমোৱা ৰাস্তাটো একেবাৰে জৰাজীৰ্ণ অৱস্থা আৰু বহুত দুখ কষ্টৰে তেওঁলোকে বাৰিষা কালি ওলোৱা সোমোৱা কৰে। আনকি শুকান দিনতো তেওঁলোকে বাইকখন ঠেলি কেনে ওলাবলগীয়া হয়। গতিকে গোটেই বিষয়টো চাই মেলি কেনে আপোনালোকে এবাৰ তেওঁলোকক সহায় সহযোগ কৰক। আৰু লগতে আমাৰ এই অঞ্চলত মানে এতিয়া অতি দুৰ্গন্ধ এটা পৰিস্থিতি হৈছে। ইয়াত ধৰক মহৰ কামৰণিত আৰু তেওঁলোকে মানে ধৰক বিভিন্ন পোক পতংগ ওলাইছে। সেই গতিকে যিবিলাক ধৰক সামগ্ৰী ফেনাইলৰ পৰা ইত্যাদি আঁঠুৱা টিপাল
যোগান ধৰিবৰ কাৰণে বিশেষভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ। হয়, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লগতে সমাজসেৱক উত্তম গগৈ, লগতে আমাৰ মাজত আছে আমাৰ টেঙাখাটৰে বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক ৰাজু সোণোৱাল। আমি আজি তেওঁলোকৰে উদ্যোগত লগতে আমি আজি আমাৰ হাতীবন্ধা 1 নং বৰবামৰ আপোনাৰ গাৰা লাইনত আমি আজি খাদ্য সামগ্ৰী বিতৰণ কৰোঁ। আমি এই অঞ্চলত দেখিছোঁ যে প্ৰায় ৰাস্তা পদূলি পানীয়ে প্লাবিত কৰিছে, গোটেই মানুহৰ ঘৰত মানে আপোনাৰ জুই জ্বলাবলৈ জেগা নাই। আমাৰ মানে বহুত অসুবিধা হৈছে, জীৱ জন্তুবিলাকৰ অসুবিধা হৈছে। মানুহবিলাক প্ৰায় দেখিছোঁ যে আমি বহুত কষ্টত তেওঁলোকে ইয়াত আছে। গতিকে আমি আমাৰ চৰকাৰক তথা আমাৰ যি আছে আমাৰ জনপ্ৰতিনিধি আছে, আমি তেওঁলোককো এবাৰ চকু কাণ দিবলৈ আমি অনুৰোধ জনাইছোঁ। যিহেতু আমাৰ এওঁলোকৰ ৰাস্তাটো বহুত বেয়া, তেওঁলোকৰ ৰাস্তাত গাড়ী সোমাবলৈ জেগা নাই, তেওঁলোকৰ বাইক সোমাবলৈ জেগা, এনেকুৱা অৱস্থা মানে আপোনালোকে এবাৰ আহি চাওকহি, আমাৰ এই অঞ্চলত চাওকহি, চাই পিনে আপোনালোকে নিজে আহিলে আপোনালোকে পৰিস্থিতি বুজি পাব যে আৰু এই অঞ্চলৰ ৰাইজ কিটো মানে অসুবিধাত আছে। তেওঁলোকে যিহেতু এতিয়া আমাৰ বানপানী হৈ গ'ল আমাৰ টেঙাখাট অঞ্চলত, লগতে এই অঞ্চলটো প্ৰায় প্লাবিত হৈ গ'ল, তেওঁলোকো বহুত অসুবিধাত আছে। গতিকে আমি যি আছে আমাৰ জনপ্ৰতিনিধি আছে তথা আমাৰ চৰকাৰক আমি অনুৰোধ জনাইছোঁ, আপোনালোকে আহক, আহি পিনে আমাৰ অঞ্চলটো চাই যাওক, আমাৰ ৰাস্তা পদূলিবিলাক আপোনালোকে চাই যাওক। যিহেতু এআঁঠু বোকা, মানুহবিলাকে কোনোমতে তেওঁলোকেতো দিন হাজিৰা নকৰিলেও নহয়, গতিকে তেওঁলোকে কোনোমতে বাগানত পাত ছিঙি তেওঁলোকে নিজৰ জীৱন নিৰ্বাহ কৰিছে। গতিকে এবাৰ খেতি পথাৰো নহয়, ধানবিলাকো প্ৰায় তেওঁলোকৰ মানে নষ্ট হৈ গৈছে। গতিকে চৰকাৰক যি আছে তেওঁলোকৰ প্ৰক্ৰিয়াৰে আমি যিমানখিনি পাৰে সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ।